Hare Hare Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare Hare Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Namo Vishnu Padaya Krishna Pristhaya Bhutale Srimate Jaya Pataka Swamin Iti Namine Namo Asajya Padaya Nitai Kripa Pradayini Gaurakatha Dhamudaya Nagar Gramatarini Harihi Om Tatsha Hare Krishna তো আজি দুটা অৰ্থত আজি দিনটো পবিত্ৰ এটা হৈছে বছৰৰ শেষ দিন চৈত্ৰ মাহৰ শেষ দিন গতিকে আমাৰটো চত মাহৰ শেষ দিন গতিকে সেইকাৰণে এইটো কি বুলি কোৱা হয় এইটো কি বিহু আজিৰ পৰা আৰম্ভ হৈছে हो गया और कुछ बाकी हो गया ना ठीक है अभी चुप रहिए तो चैत्र माहर एटू शेष दिन गतिके आमार बছৰটোৰ আজি शेष दिन बছर विदाय गुड बाय दिम আজি আৰু गुड बाय दियाটো এটা খুব দৰকাৰী কথা কাৰণ গোটেই বছৰটোৰ ওপৰত আমাৰ তিয়া এটা সমীক্ষা কৰাৰ সময় হ'ল আজি কি কৰিলো আৰু কি কৰিম সেইকাৰণে আজি দিনটোৰ পৰা বিহু আৰম্ভ হয় গৰু বিহু বুলি কয় আজি গৰু বিহু মানে গৰু পূজা কৰে হেতু এটা অৰ্থ আৰু মই কৈছো 33 কোটি দেৱতা গৰুৰ গাত বাসতি কৰে আমাৰ গোটেই বছৰটো কৃতজ্ঞতাৰ চিন হিচাপে 33 কোটি দেৱতাৰ ওচৰত আমাৰ ঋণ আছিল বৰষুণ দিছে গৰম ভাল লাগিছে গৰমত ৰাতিবা সূৰ্য দেৱতা ওলাইছে ৰাতি চন্দ্ৰমা ওলাইছে বতাহটো কোনোদিন বন্ধ হোৱা নাই ইত্যাদি ইত্যাদি কিমানবোৰ ফেসিলিটি সুবিধা আমি পালো এইভাবে আমি গোটেই বছৰটোৰ শেষত আজি দিনটো কৃতজ্ঞতা প্ৰকাশৰ দিন এই অৰ্থত আজি দিনটো পবিত্ৰ আৰু আমি গৰু বিহু বা প্ৰথম বছৰৰ বিহু সংক্ৰান্তি হিচাপে আজি প্ৰকাশ কৰোঁ চৈত মাহৰ বহাগৰ সংক্ৰান্তি কথা হ'ল অসমীয়া যিমান জাতীয় উৎসৱ আছে মানে তাৰ ভিতৰত বিহুৰ এটা নিজস্ব এটা কি আছে ভূমিকা আছে অনন্য ভূমিকা ইউনিক ইম্পৰ্টেন্স আছে বিহু কোনো অসমীয়াৰ জাতীয় উৎসৱ হিন্দুৰ নহয় মুছলিমৰ নহয় খ্ৰীষ্টিয়ানৰ নহয় আমি দুখন পাদৰ ওপৰত থকা যিকোনো মানুহৰ ভাবে ইটো এটা উৎসৱ গতিকে সূৰ্য দেৱতা অকল হিন্দুৰ কাৰণে ওলোৱা নাই সূৰ্য দেৱতা কোনো জাতিৰ কাৰণে ওলোৱা নাই চন্দ্ৰমা ৰাতিয়ে পোহৰ দিয়ে জোনাক দিয়ে খ্ৰীষ্টানৰ কাৰণে নহয় অকল নহয় জানো গতিকে সেই অৰ্থত আমি সকলোৱে এই দেৱ দেৱতাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশৰ কৰাৰ দায়িত্ব আমাৰ আছে সেই অৰ্থত আজি গৰু বিহু অৰ্থাৎ বিহু আৰম্ভ হ'ল সেইটো আমাৰ এটা জাতীয় স্বাৰ্থ আমি এঘৰ মানুহত আহিছো ভৱনত আহিছো এই ভৱনটোতো আজি এটা পবিত্ৰ অনুষ্ঠান হৈ আছে আমাৰ এইখন ঘৰ আমাৰ ইস্কনৰ লগত বহুত পুৰণাকে জড়িত আজিৰ পৰা প্ৰায় 35-40 বছৰ হ'ল আমি যেতিয়া প্ৰথম ইস্কনত আহিছিলোঁ
এই ঘৰৰ যিজন মুৰব্বী, বৰ্তমান মুৰব্বী প্ৰণীতা বৰা, আৰু আগতে দুজন মুৰব্বী আছিলে, প্ৰণীতা বৰা আৰু শংকৰ বৰা। খুব বহল অন্তৰৰ এজন মানুহ আছিলে। আৰু তেওঁ আজিৰ দিনটোত গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে আজিৰ দিনটোত তেওঁ দেহা ত্যাগ কৰিছিল। এক বহাগত মানে কালিৰ দিনৰ, মানে এইটো প্ৰায় একে হৈ ওচৰা ওচৰি 14 তাৰিখ আছিল, এইটো 14 এপ্ৰিল আছিলে, মনত আছে। এইটো বহাগৰ 1 আছিল, এইটো ইফাল হয় অলপমান, আমি এপ্ৰিল মতেই মানিছোঁ আৰু। গতিকে তেখেতক সেইকাৰণে মই আনি প্ৰথম আহিয়ে নেদেখি মোৰ বেয়া লাগিছে, মই আহি ফটোখন বহাই দিছোঁ মাতাজীকৈ। আৰু তাৰ কাষত আছে আমাৰ প্ৰণীতা বৰা মাতাজীৰ পিতৃ, তেখেতৰ নাম আছিলে প্ৰভাত চন্দ্ৰ মেধি। এজন গুৱাহাটীৰ বহুত পুৰণা মানে বাসিন্দা আছিলে। যাই হওক, এই পবিত্ৰ এটা অনুষ্ঠান, গতিকে ইয়াৰ লগত সংগতি ৰাখি ভাগৱতম বা গীতাৰ আধাৰত আজি কথা ৰখা হ'ব। আপোনালোকে অকণমান সময় ধৈৰ্য ধৰি শুনিব। সকলোৱে মোৰ লগত শ্ৰীমদ ভাগৱতম সপ্তম স্কন্ধ, খুব এটা বিশেষ স্কন্ধ, য'ত প্ৰহ্লাদ মহাৰাজৰ বিষয়ে আছে আৰু য'ত নৰসিংহ ভগৱানৰ অৱতাৰৰ বিষয়ে আছে। কিমান স্কন্ধ? সপ্তম স্কন্ধ। তাৰে 10ম অধ্যায়ৰ 22 নম্বৰ যিটো শ্লোক, সেইটো আজিৰ লগত অলপ খাপ খাই বাবে কোৱা হৈছে। সকলোৱে মোৰ লগত গাব। কুৰু ত্বম প্ৰেতঃ কৃত্যানি পিতুঃ পুতস্য সৰ্বশঃ মত অঙ্গা স্পর্শ সেনা অঙ্গা লোকানা যশন্তি সুপ্রজাহ। গালো। আমি কিয় গালো? সংস্কৃত শব্দবিলাকৰ দেৱনাগৰী ভাষাত লিখা থাকে, দিব্য ভাষা বুলি কয়, দেৱতাৰ ভাষা। এই দেৱতাৰ ভাষাবিলাক যেতিয়া আমি গাওঁ, তাৰ যদি অৰ্থ বুজি নাপাওঁ, তেতিয়াহ'লে কি হয়? আধা ফল প্ৰাপ্ত হয়। পঠন হ'ল, শ্ৰৱণ হ'ল, কিন্তু যেতিয়া আমি সেইটো হৃদয়ংগম কৰিম, তেতিয়া সম্পূৰ্ণ ফল পাই, যদিহে গাওঁতে শব্দবিলাক, অৰ্থবিলাক হৃদয়ত ল'ব পাৰে। চবে আৰু এবাৰ গাব। কুৰু ত্বম প্ৰেত কৃত্যানি পিতুঃ পুতস্য সৰ্বশঃ মত অঙ্গ স্পর্শনেনা অঙ্গলোকনঃ যশস্বী সুপ্রজাহ। খিনি কথা নৰসিংহ ভগৱানে প্ৰহ্লাদ মহাৰাজক কৈছে। এই প্ৰহ্লাদ মহাৰাজ, মই ইতিমধ্যেই, তাৰমানে প্ৰহ্লাদ মহাৰাজে তেওঁৰ যেতিয়া পিতৃৰ দেহাৱসান ঘটিলে বা সাধাৰণ অৰ্থত নিধন হ'ল, ধন হেৰালে নিধন হয়, প্ৰাণ ধন যেতিয়া হেৰায়, তেতিয়া সেইটো আমি হত্যা শব্দটো ইয়াত প্ৰয়োগ নহয়, হনন কৰা হোৱা নাছিল। তেওঁক মুক্তি দিছিলে কোনে? ভগৱান নৃসিংহদেৱে। তো নৃসিংহদেৱে তেওঁক, প্ৰহ্লাদ মহাৰাজক যেতিয়া হিৰণ্যকশিপুক যেতিয়া নিধন কৰিলে, তেতিয়া প্ৰহ্লাদ মহাৰাজে গোটেই দৃশ্যটো প্ৰত্যক্ষ কৰিছিলে, কম্পিত হৈ নহয়। দেৱতাবিলাক কম্পিত আছিলে, দেৱীবিলাক কম্পিত আছিলে, বহুত ৰাক্ষসৰ ইতিমধ্যে দেহাৱসান হৈছিলে। নৰসিংহদেৱ ভগৱানে প্ৰত্যক্ষভাৱে সেই সময়ত অসুৰবোৰ মৰা নাছিলে। এইটো মানে ভাগৱতমৰ এটা খুব সুন্দৰ দৃষ্টান্ত আছে। নৰসিংহ ভগৱান যাক দেখিলে সাধাৰণ মানুহৰ ভয় লাগে, আৰু ভক্তৰ কি লাগে? আকুলিত হয়, প্ৰাণৰ নাথ অহা যেন পায়। আৰু যেতিয়া সেই ভয়ংকৰ ৰূপ লৈ, উগ্ৰম বীৰম ৰূপ লৈ স্তম্ভৰ পৰা ওলাই আহিলে, আৰু ওলাই আহি পেলাই মূৰটো অলপ জোকাৰি দিছে এনেকৈ, আৰু চববিলাক কঁপি গৈছে। কেশৰবিলাক সোণালী আছিলে। কি ৰং আছিলে? গল্ডেন।
সিংহৰ কেশৰ সোণালী, ক'লা নহয় কিন্তু। আৰু সেই সোণালী কেশৰবিলাক যেতিয়া এনেকৈ লৰাই দিছে, মানে প্ৰহ্লাদে চাই এটা প্ৰতিহাঁহি মাৰিছে, হে ভগৱান, তোমাক বহুত কষ্ট দিলোঁ, তুমি স্তম্ভটো ভাঙি পেলাই ওলাই আহিব লগা হ'ল। এইবুলি এটা খুব ব্যাকুলিত হৈ, ভয় খোৱা নাই কিন্তু, চাইছে। আৰু নৰসিংহদেৱে কৈছে, নাই, মোৰ একো প্ৰব্লেম হোৱা নাই। এইবুলি মূৰটো লৰাই দিছে এনেকৈ, এই কেশৰবিলাকে ইডালে সিডালৰ মাজত কি লাগিছে, লাগি গৈছে। ইয়াত ছায়েন্সৰ ষ্টুডেণ্ট কিমান আছে? তুমি ছায়েন্সৰ নেকি? ছায়েন্স আৰু ছায়েন্স কোনোবা আছে নেকি? এক ছায়েন্স বহি আছে, ঠিক আছে, মই ছায়েন্সৰ ছাত্ৰ। আমাৰ ছায়েন্সত এটা বস্তু আছে, ঘৰ্ষণ বিদ্যুৎ। মানে দুটা বস্তু যদি ঘৰ্ষণ কৰে, তাত কি সৃষ্টি হয়? বিদ্যুৎ সৃষ্টি হয়। কিন্তু এতিয়া ছায়েন্সে কৈছে, সত্য যুগত ঘৰ্ষণ কৰি তাত বিদ্যুৎ সৃষ্টি হৈছিল। মানে দুডাল সোণালী কেশৰ এনেকৈ এনেকৈ লাগি গৈছে, আৰু তাৰ পৰা কি ওলাইছে? ইলেক্ট্ৰিচিটি ডেভেলপ হৈছে। আৰু ভল্টেজ কিমান আছিলে? মিলিয়নছ ভল্ট। ভগৱানৰতো চব অসীম। কৃষ্ণ দেখাত অসীম ধুনীয়া, বল অসীম, ধন অসীম, গুণ অসীম, বৈৰাগ্য অসীম, কি যে নাই কৃষ্ণৰ। আৰু যি আছে চব অসীম, নাম অসীম। আমি সেইকাৰণে যেতিয়া কীৰ্তন কৰোঁ, আমি আৰু কীৰ্তন এনেকৈ চিঞৰি থাকোঁ। কিহৰ কাৰণে? আৰু লাগে কীৰ্তন। কিন্তু আমি যে সময়ৰ নাটনিত পৰিছোঁ, সেইকাৰণে। শিৱাই কীৰ্তন এঘণ্টা কেতিয়াও নকৰে, এক প্ৰহৰ কৰে, 3 ঘণ্টা কীৰ্তন কৰে। সহজ নহয়। ধুনীয়াটো আৰু ভগৱানৰ, সি মানুহটোৱেই ধুনীয়া। কীৰ্তন ভাল কৰে, মানে কীৰ্তনীয়া, মানে অসীম কাৰণে পাৰে। জুবিন গাৰ্গে এটা গান নাপায়, এজনৰ নাম লোৱা উচিত নহয়, যিকোনো জনজাগতিক মানুহে, মই জুবিন গাৰ্গক ভাল পাওঁ। কিয় কাৰণে ভাল পাওঁ? বহুত ভক্তিমূলক গান গাইছে কাৰণে। বৰগীত, লোকগীত, টোকাৰী গীত চব গাব পাৰে, হুঁচৰি গীত চব গাব পাৰে। যাই হওক, এতিয়া কথা হ'ল যে জড়জগতৰ এটা গান যদি অনবৰত গাই থাকে, সেই গানটো এটা সময়ত বিৰক্ত হয়। প্ৰহৰটো দূৰৰে কথা, 2বাৰ 3বাৰ 4বাৰ 8বাৰ গালে মানে ইফালৰ পৰা পাছফালৰ পৰা এটা চিঞৰ আহে, বন্ধ কৰা, বন্ধ কৰা। আমাৰ গানটো তেনেই চুটি, হৰে কৃষ্ণ 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 হৰে হৰে ৰাম ৰাম ৰাম। হাৰ্ডলি 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড লাগে। এঘণ্টাত কিমান ছেকেণ্ড বাকী থাকে? 60 মিনিট। 60 মিনিটত 3600 ছেকেণ্ড। 3600 ছেকেণ্ডত যদি 5 ডিভাইড কৰোঁ, 5 7 35, প্ৰায় 700 বাৰ গানটো ৰিপিট হয়। কোনোবাই কয় নেকি বন্ধ কৰা? কয় আৰু লাগে। কীৰ্তন কীৰ্তন কিয় দিব্য। ভগৱানৰ চব কথা দিব্য। সেইকাৰণে যেতিয়া দুডাল এনেকুৱা লাগিছে, ইলেক্ট্ৰিচিটি ডেভেলপ হৈছে, কাৰেণ্ট ডেভেলপ হৈছে। কিমান কাৰেণ্ট? মিলিয়নছ ভল্ট। আৰু হিৰণ্যকশিপুৰক ওলাই অহা, হিৰণ্যকশিপুৰে নৰসিংহদেৱ ওলাই অহা দেখি কৈছে, ফাইট ফায়াৰ, এনেকৈ চিঞৰিছে। আমাৰ মানে কামাণ্ডো বুলি তেনেকৈ চিঞৰে। যেতিয়া ইফালৰ পৰা চব দৌৰি আহে, কয় মানে ৰৈ থাকে চবেই, অৰ্ডাৰটো দিলেহে ট্ৰিগাৰটো অন কৰে, কৈছে ফায়াৰ, এনেকৈ কৈছে। কোনে? হিৰণ্যকশিপুৰে। আৰু ফাইটাৰ প্লেনবিলাক মানে একদম উৰি গৈছে। আৰু নৰসিংহদেৱে কৈছে, এনেকৈ লৰাইছে। ধৰাওঁতে ইলেক্ট্ৰিচিটি ডেভেলপ হৈছে। এইবিলাক মানে চগা মৰা দি মৰিছে। যে জুইত চগা পৰিলে এটা শব্দ হয়, থপ থপ, এনেকৈ এনেকৈ ডাঙৰ ডাঙৰ ফাইটাৰ প্লেনবিলাক থপ থপকৈ মৰিছে। মানে নৰসিংহদেৱ ভীষণম ভদ্ৰম, সেইকাৰণে আমাৰ কাৰণে ভীষণ ভদ্ৰ। ভদ্ৰ মানে কি? আমি অভদ্ৰ নেকি? নহয়, ভীষণ শুভ, অস্পিচিয়াছ, ইনফাইনাইটলি অস্পিচিয়াছ। ভীষণম ভদ্ৰম, মৃত্যুৰ মৃত্যু নমম্য। মৃত্যু যাক ভয় কৰে, যে মৃত্যুৰ দেৱতা। তাৰপিছত যেতিয়া হিৰণ্যকশিপুৰক মানে হিৰণ্যকশিপুৰ মৃত্যু হ'ল, নিধন হ'ল তেওঁৰ, তেতিয়া নৃসিংহদেৱে কৈছিলে যে এতিয়া মই যাওঁ, তোমাক মইতো আহিলে মই সাধাৰণতে চবকে বৰ দি যাওঁ, তোমাক মই কি বেনিডিকশ্যন দিম? হোৱাট বেনিডিকশ্যন ইউ এক্সপেক্ট ফ্ৰম মি? তুমি কি বিচাৰিছা? আমি হ'লে কি ক'লোহেঁতেন?
মোক দেউতাই যে ইমান কষ্ট দিলে আমাৰ ল'ৰা ছোৱালীবিলাকৰ বৰ আপত্তি দেউতা মা এজন মানুহে এদিন মোক এটা মানে কথা কৈছে প্ৰভু মই ঘৰটোৰ পৰা ওলাই আহিম কিয় দেউতা ভক্ত নহয় মা ভক্ত নহয় তাৰপিছত মই ভক্ত ভাল কথা পাছত মই ইস্কনত আহোঁ সবেই মোক ইমান মৰম কৰে মই ভাল পাওঁ আৰু ঘৰত গ'লে মোক ইমান অত্যাচাৰ কৰে মই প্ৰভু ডিচিশ্যন এটা লৈছোঁ কি মানে মই ঘৰ ত্যাগ কৰিম ভাল কথা ত্যাগ কৰাৰ কাৰণ কি পিতৃ মাতৃৰ অত্যাচাৰ মই ক'লোঁ যে তোমাক দেউতাই বা মায়ে প্ৰহ্লাদৰ সমান কষ্ট দিছে নেকি বাৰু বোলে প্ৰহ্লাদক কি দিছিলে বোলো গৰম তেলত ভাজি দিছিলে প্ৰহ্লাদক কি দিছিলে বিষাক্ত সৰ্পৰ দ্বাৰা দংশন কৰাইছিলে প্ৰহ্লাদক কি কৰিছিলে এটা পাহাৰৰ পৰা আনটা পাহাৰলৈ দলিয়াই দিছিলে মৰ বুলি প্ৰহ্লাদক কি কৰিছিলে মদমত্ত হস্তি মানে মদ খাইলে হাতীবিলাক পাগল হয় তেনেকুৱা হাতীৰ দ্বাৰা গছকাই দিছিলে গছক প্ৰহ্লাদেতো ঘৰখন এৰি অহা নাছিলে তুমি কিয় এৰিব লাগে তোমাৰ দেউতা যিদিনা হিৰণ্যকশিপুৰ নিচিনা উৎপাত কৰিব সেইদিনাও থাকিবা নৰসিংহদেৱ আহি তোমাক বচাব হাৰিব তাৰপিছত তেওঁ থাকিলে পিছে এতিয়া ডাঙৰ ভক্ত হ'ল আৰু নামটো নকওঁ যাই হওক এতিয়া আমাৰ সিমানখিনি ধৈৰ্য থাকিব লাগিব প্ৰহ্লাদ মহাৰাজে ক'লে যে প্ৰভু আপুনিতো আহিলে বহুত কষ্ট হ'ল মই ক'ব নালাগিছিলে কৈ দিলোঁ আপুনি ওলালে নাই ঠিক আছে এতিয়া মই তোমাক বৰ দিম কোৱা কি লাগে বোলে মোক বৰ দিয়ক যাতে আপোনাৰ মোৰ পিতৃৰ মুক্তি হয় পিতৃৰ মুক্তি হয় যি পিতৃয়ে প্ৰহ্লাদ মহাৰাজক প্ৰতি পল অনুপল কষ্ট দিছে সেই প্ৰহ্লাদ মহাৰাজে তেওঁৰ পিতৃৰ কি বিচাৰিছে মুক্তি বিচাৰিছে লক্ষণীয় তেতিয়া নৰসিংহদেৱে হাঁহি পেলাই এই কথাটো কৰিছিলে কুৰুত্তম প্ৰীত কিত্বানি পিতুহু পিতস্য সৰ্বস্ব মত অংগ মানে মোৰ অংগ স্পৰ্শ নেনা যিজনে স্পৰ্শ কৰিলে লোকান যিজন লোকে যশস্বী সুপ্ৰজা মোৰ দেহা যিজনে স্পৰ্শ কৰিছে তেওঁৰ বেলিকা তুমি একো চিন্তা কৰিব নালাগে সববিলাক তেওঁ পুণ্য অৰ্জন কৰিছে আৰু ইতিমধ্যেই তেওঁ উচ্চ লোকলৈ গতি কৰিছে নেভাৰডিলেছ তথাপি কৈছিলে যে তোমাৰ এজ এ ডিউটি অফ এ ছান ইজ টু পাৰফৰ্ম শ্ৰাদ্ধ তথাপি কিন্তু তুমি শ্ৰাদ্ধ অনুষ্ঠান এটা পাতা আৰু এই শ্ৰাদ্ধটো ৰিচুৱেলিষ্টিক এটা চেৰিমনি যেনেকৈ আজি আমি পাতিছোঁ যে এইটো পাতা কাৰণ তোমাৰ দেউতাৰ ইতিমধ্যে নিধন হৈছে ইতিমধ্যে তেওঁ উচ্চ এটা আমি লোকলৈ তেওঁক পঠাই দিছোঁ বা তেওঁ গৈছে আৰু তাতে তেওঁ এজন নাগৰিক হৈ বসতি কৰিছে তোমাৰ দায়িত্বটো হৈছে শ্ৰাদ্ধটো পাতা আৰু গতিকে আমি বহুতে এতিয়া আজিকালি নতুন ষ্টাইল ওলাইছে ষ্টাইল বুলি কোৱা ঠিক নহয় এইটো এটা ভাল শব্দ তাৰ বেয়া শব্দটো মই বিচাৰি পোৱা নাই নতুন এটা মানে প্ৰথা ওলাইছে শ্ৰাদ্ধ নকৰিলেও হয় নেকি শ্ৰাদ্ধ নকৰিলেও হয় নেকি আমিতো বৈষ্ণৱ হৈ গ'লোঁ শ্ৰাদ্ধ কৰিব দৰকাৰ আছেনে নাই এতিয়া যিহেতু কৃষ্ণ ভগৱানে নৃসিংহ ৰূপক প্ৰহ্লাদৰ নিচিনা ভক্তৰ শিৰোমণিক শ্ৰাদ্ধ কৰিব দিছে এতিয়া আমিতো ভক্তৰ শিৰোমণি হোৱা নাই আমিতো সাক্ষাৎ ভগৱানৰ দৰ্শন পোৱা নাই যিজনে দৰ্শন পাইছে যিজন ভক্তৰ শিৰোমণি ভক্ত তেওঁক যদি সেইটো দিহা দিছে তো আমাৰ বেলিকাকেই হ'ব শ্ৰাদ্ধ কৰিব লাগিব এতিয়া শ্ৰাদ্ধ শব্দটো কি সবেই মোৰ লগত গাব শ্ৰত সত্যম দধাতি ইয়া সশ্ৰদ্ধা শ্ৰদ্ধায়া ক্ৰিয়তে যত তৎ শ্ৰাদ্ধম এইটো এটা মানে শ্ৰাদ্ধম শব্দৰ গতি শ্ৰাদ্ধম শব্দটো আহিছে শ্ৰৎ শব্দৰ পৰা কোন শব্দৰ পৰা শ্ৰৎ আৰু শ্ৰৎ শব্দটো গৈ পেলাই শ্ৰদ্ধা হৈ গৈছে
সত সত্যম দদাতি যথা শ্ৰদ্ধা। তাৰমানে সৎ মানে হ'ল কি? ভক্তিযুক্ত বিশ্বাস। সৎ মানে কি? সবেই অলপ অন্তৰৰ পৰা বুজি পেলাই, মুখেৰে নকলেও হ'ব, বুজক। সৎ মানে কি? ভক্তিযুক্ত বিশ্বাস। সৎ মানে কি? বুজি পালানে? তাৰমানে বিশ্বাস হ'লে নহ'ব, তাত ভকতি থাকিব লাগিব। ভকতি মানে কি? প্ৰেম থাকিব লাগিব। প্ৰেম মানে কি? সেৱা থাকিব লাগিব। তাৰ মানে মোৰ যদি বিশ্বাস এটা থাকে, ভক্তিযুক্ত যদি বিশ্বাস থাকে, সেইটোক সৎ বুলি কয়। এতিয়াও শ্ৰাদ্ধ কোৱাহি নাই। আৰু সৎ শব্দটোৱে সেই বিশ্বাসটোক বুজায়। আৰু যাৰ দ্বাৰা এই বিশ্বাসটো লাভ কৰা যায়, তাক বোলে শ্ৰদ্ধা। যেনেকৈ এজন মানুহক মই নমস্কাৰ কৰিলোঁ, কাৰোবাক গামোচা এখন পিন্ধাই দিলে, মালা এডাল পিন্ধাই দিছে, এইটো কি হৈছে? শ্ৰদ্ধা হৈছে। কাৰণ বিশ্বাসটো তেওঁ কিবা এটাৰ দ্বাৰা প্ৰকাশ কৰিছে। মই কি বিশ্বাস কৰি আছোঁ গম পাইছা নেকি? সহজ নহয়। তুমি পাইছা নেকি? নাপায়, কোনেও নাপায়। মোৰ বিশ্বাস আছে, মোৰ ভক্তি আছে বোলে, প্ৰভু সেইটো আপোনাৰ লগতেই থাকক। যেতিয়া তেখেতে গামোচাখন উলিয়াই তাক পিন্ধাই দিছে, ক'ব লগা হোৱা নাই যে তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। এতিয়া এই শ্ৰদ্ধাটো সৎ শব্দৰ পৰা আহিলে, মানে ভক্তিযুক্ত বিশ্বাসটো শ্ৰদ্ধালৈ পৰিণত হ'ল। আৰু শ্ৰদ্ধাযুক্ত কৰ্ম যেতিয়া কৰা হয়, সেই কৰ্মটোৰ নামেই হৈছে শ্ৰাদ্ধ। সৎ, শ্ৰদ্ধা, শ্ৰাদ্ধ। সকলোৱে কওক, সৎ। গতিকে শ্ৰাদ্ধ আহিলে ভক্তিযুক্ত বিশ্বাসৰ পৰা, বিশ্বাসটো তেওঁ কামেৰে কৰি দেখুৱালে, আৰু সেই কৰ্মটোৰ নাম হ'ল শ্ৰদ্ধা। শ্ৰাদ্ধ কৰ্মটোৰ নাম হ'ল কৰ্মকৃত। যি কৰ্মটো কৰা হ'ল তাক কি বুলি কোৱা হ'ল? শ্ৰাদ্ধ। এতিয়া প্ৰথম কথা হ'ল, শ্ৰাদ্ধবিলাক যে কৰিব লগা হ'ল, তাৰ এটা কাৰণ আছে। যেতিয়া আমি ঋণী হওঁ, তেতিয়া সাধাৰণতে শ্ৰদ্ধা প্ৰকাশ কৰোঁ। যেনেকৈ ইমান ধুনীয়াকৈ কীৰ্তন গাই আছে, তেওঁ ঋণী হৈ গৈছে, নাই হোৱা জানো? আপুনি হোৱা নাই ঋণী? ইয়াক পিন্ধোৱা নাই নহয়, মনেৰে পিন্ধাইছে, এইটো বেলেগ। কিন্তু যিজনৰ ওচৰত ঋণী হৈছে তেওঁকতো পিন্ধাবই। মোকতো বাৰু তাৰ লগতে এনেই পিন্ধাই দিলে। ঋণী হ'লেই সাধাৰণতে কি হয়? শ্ৰদ্ধাটো প্ৰকাশ পায়। গতিকে এই যে আমাৰ ঋণ যদি নাথাকে, তেতিয়াহ'লে শ্ৰাদ্ধ অনুষ্ঠান নাথাকে। মহাভাৰত সবেই জানে। মহাভাৰত কিহৰ কাহিনী? যুদ্ধৰ কাহিনী। ৰামায়ণ কিহৰ কাহিনী? শিৱপ্ৰভু। ৰামায়ণ কিহৰ কাহিনী? নহয় নহয়, এনেই যেনেকৈ মহাভাৰত হ'ল যুদ্ধৰ কাহিনী, ৰামায়ণখন কিহৰ কাহিনী? কোনোবাই জানে নেকি? মৰ্যাদা পুৰুষোত্তমৰ কাহিনী। ভেৰি গুড। আমাৰ কয় নহয়, ৰাতিপুৱা ঘৰৰ যুদ্ধ, ৰাতিপুৱা এই যে আমাৰ মহাভাৰতৰ কথা শুনিব, ভাগৱতম শুনিব, কৃষ্ণৰ কথা, আবেলি গীতা পঢ়িব, কাহিনী কথা আছে। আমাৰ তিনিখন শাস্ত্ৰ মানে সনাতন সংস্কৃতিত খুব প্ৰাধান্য দিয়া যায়। এখন হৈছে গীতা, আৰু এখন ভাগৱতম, আৰু তাৰপিছত চৈতন্য চৰিত্ৰামৃত। গীতাখন মহাভাৰতৰ মাজতে সোমাই আছে, চেণ্ডউইচ মানে। আৰু এই মহাভাৰতত পঞ্চপাণ্ডৱৰ যিটো চৰিত্ৰ, সেইটো খুব লক্ষণীয়। পঞ্চপাণ্ডৱ, তাৰ ভিতৰত চবচে ডাঙৰজন কোন? যুধিষ্ঠিৰ। কাম্যবন চবেই জানে, তেওঁলোকে যেতিয়া এক্সাইলত আছিল, বনবাসত আছিল, কাম্যবনত এবাৰ কি হ'ল, আটাইকেইজন পাণ্ডৱ নোহোৱা হৈ গ'ল। দ্ৰৌপদীৰ পিয়াহ লাগিছে, কুন্তিমাৰ পিয়াহ লাগিছে, পানী আনিবলৈ এজন এজনকৈ গৈছে। প্ৰথমতে একদম সৰুজন গ'ল, নকুল গ'ল, সহদেৱ গ'ল, ঘূৰি অহা নাই। যুধিষ্ঠিৰে ক'লে
যে অৰ্জুন তুমি যোৱা ভাল হ'ব, কিবা প্ৰব্লেম হৈছে চাগে। অৰ্জুনৰ হাতততো আৰু কি থাকে? গাণ্ডীৱধাৰী অৰ্জুন গ'ল, ঘূৰি নাহিল, চিন্তা হ'ল। যুধিষ্ঠিৰে কাক পঠালে? ভীমক পঠালে, তুমিও যোৱা। somebody is in trouble. তেতিয়া ভীম গ'ল, ভীমো ঘূৰি আহিল। তেতিয়া যুধিষ্ঠিৰৰ চিন্তা লাগিলে, হাৰে। তথাপি ধৰ্মৰাজ নিজে গ'ল, গৈ পেলাই দেখে আটাইকেইটা কি হৈছে? পৰি আছে এটা পুখুৰী এটাৰ পাৰত। আটাইকেইজন কি হৈছে? কাম্যবনত পৰি আছে। যক্ষই মাত দিছে যে হে যুধিষ্ঠিৰ, ধৰ্মৰাজ, তোমাৰো গতি একেই হ'ব, পানীত হাত নিদিবা। সেইটো এটা বিজ্ঞান। আমি যেতিয়া ইলেক্ট্ৰিকিউটেড হৈ থাকে, মানে বিদ্যুৎ সঞ্চাৰ হৈ থাকে, তেনেকুৱা পানী টাচ কৰিলেই মৰি যাওঁ। সেই দিনত পানীত মানে ইলেক্ট্ৰিকিউটেড হৈ আছিলে। কিহৰ দ্বাৰা? শব্দবাণৰ দ্বাৰা। যক্ষই কেইটামান প্ৰশ্ন কৰিছে, এই প্ৰশ্নকেইটাৰ ইমান শক্তি আছিল যে পানীখিনি কি হৈ গৈছিলে? ইলেক্ট্ৰিফাইড হৈ গৈছিলে। ভয়ংকৰ চায়েন্স। আমি ফিজিক্সৰ মানুহ, ফিজিক্স পঢ়িছা, গতিকে আমি ফিজিক্সত ইলেক্ট্ৰিচিটি খুব পঢ়োঁ, এতিয়া পঢ়োঁ। ঊনবিংশ শতিকা, একবিংশ শতিকা এতিয়া পঢ়িছোঁ। তেতিয়া সত্যযুগ, আজিৰ পৰা কোটি কোটি বছৰ আগত সেইবিলাক পঢ়ি উস্তাদ হৈ আছিলে। আমি ইলেক্ট্ৰিচিটি ছুইচ দিলেহে জ্বলে, সেইটো মুখেৰে জ্বলাই দিছিলে। ৰিম'ট কণ্ট্ৰল, শব্দবান, যি কয় সেইটো হৈ যায়। তেতিয়া যুধিষ্ঠিৰক এটা প্ৰশ্ন কৰা হৈছিলে। কোনে কৰিছিলে? যক্ষই। কৈছে মই ইতিমধ্যে ভালেকেইটা প্ৰশ্ন কৰিলোঁ, এই প্ৰশ্নকেইটাৰ উত্তৰ দিব নোৱাৰাৰ কাৰণে তোমাৰ এই ভাতৃসকল নিধন হ'ল। তো প্ৰশ্নটো কওকচোন। যে যুধিষ্ঠিৰক বহুতকেইটা প্ৰশ্ন কৰিছিলে, সেই লৈ এটা দীঘলীয়া চেপ্টাৰ আছে। কপন্থা কি, গতি, কি গতি হ'ব। তাতে সুধিছিলে যে যুধিষ্ঠিৰক সুধিছিলে যে কোন লোক এই পৃথিৱীত আটাইতকৈ দুখী? কোন লোক পৃথিৱীত আটাইতকৈ কি? এইটো যদি ইয়াত মই প্ৰশ্ন কৰোঁ যে কোন লোক আটাইতকৈ পৃথিৱীত দুখী, আমি সবেই নিজৰ হাতখন দাঙো। মোৰ সমান আৰু দুখ কাৰো নাই। ভক্তই এনেকৈ দাঙে, মই দাঙিব ইচ্ছা নকৰোঁ, এইটো বেলেগ কথা। মই ভক্ত নহয়, কিন্তু ভক্তই একেবাৰে দাঙি দিয়ে, দুখী দুখী দুখী। কাৰণ দুখালয়ম আস্বাস্থ্যকমত থাকিলে তো দুখেই পাম, নহয় জানো? পানীত তিতি পেলাই কোনোবাই কয় নেকি মই যে ইমান শুকাই আছোঁ? জুইৰ মাজত থাকি কোনোবাই কয় নেকি মোৰ ইমান ঠাণ্ডা লাগিছে? বৰফৰ মাজত থাকি কোনোবাই কয় নেকি বা কি গৰম? যি কয় তাক কি বুলি কয়? মূৰ্খ। প্ৰভুপাদে কয় ৰাস্কাল, ফুলিছ। আমাৰ যে সুখ বুলি ঘূৰি ফুৰিছে নহয় বহুত মানুহ, ক'ত আছে তেওঁলোক? পৃথিৱীত আছে, চন্দ্ৰলোকততো নাই। আৰু পৃথিৱীৰ নামটো কি? দুখালয়ম আস্বাস্থ্যকম, দুখৰ আলয়। কৰোণা হৈ আছে, কয় নেকি মোৰ যে কি আৰাম লাগিছে? আৰে ক্ষণে ক্ষণে ভয়, দলো খাইছে, ই খাইছে, অ খাইছে, হা চব খাব, চব খাব, ভয়ত খাইছে। তো আমি সেইটো ভয় খাই আছোঁ, দুখত আছোঁ, দুখালয়ম। সেই প্ৰশ্নটো সেইকাৰণে যক্ষই কাক সুধিলে? যুধিষ্ঠিৰে সুধিলে, হে যুধিষ্ঠিৰ মহাৰাজ, মোক এটা প্ৰশ্ন লাগে। পৃথিৱীত এই জগতত আটাইতকৈ দুখী কোন? তেতিয়া যুধিষ্ঠিৰ মহাৰাজে কৈছিলে যি ঋণী তেওঁ দুখী। কি কৈছিলে? যি ঋণী তেওঁ দুখী। সকলোৱে ডাঙৰকৈ কওকচোন, যি। গতিকে আপোনালোকৰ যদি কাৰোবাৰ ঋণ আছে তেওঁ দুখী হ'বই। এতিয়া এটা প্ৰশ্ন আহিব, মই জীৱনত কেতিয়াও মোৰ ঋণ নাই, মই ইমান ধনী মানুহ, টকা মোৰ থ'বলৈ জেগা নাই, ইস্কনক ডনেশ্যন দিওঁ, ইমান ধন মোৰ, মই কাকো কেতিয়াও বেয়া কথা কোৱা নাই, মোৰ কৰ্ম ইমান ভাল। কোনোবাই ক'ব পাৰে নেকি এনেকৈ? আটাইতকৈ ভাল পায় মানুহে যেতিয়া তেওঁৰ প্ৰশংসা হয়, আৰু আটাইতকৈ বেয়া পায় যেতিয়া তেওঁৰ চৰ্চা হয়। আটাইতকৈ মিঠা, প্ৰসাদতকৈ মিঠা
প্ৰবচনতকৈ মিঠা কি? আত্মপ্ৰশংসা। যিমান সৰুকেই নকওক, প্ৰশংসা অলৱেজ স্পীক্স লাউডলি। মই যদি লাহে লাহেও কওঁ, লাহে লাহেও যদিও কওঁ, যে প্ৰাঞ্জল এই ৰুমটোত থকা আটাইতকৈ ধুনীয়া ল'ৰাটো। শুনিছানে? মই ইমান লাহেকৈ কৈছোঁ, শুনিছে? আৰু যদি মই চিঞৰি কওঁ, এই ৰুমটোত থকা আটাইতকৈ দুষ্কৃতিকাৰী ল'ৰাটো হ'ল প্ৰাঞ্জল, কিবা কৈছিলে নেকি প্ৰভু? শুনা নাই, নুশুনে। কিয় শুনিব? তিতা কথা কোনোবাই শুনে নেকি? যেতিয়া শ্ৰীকৃষ্ণ ভগৱান দ্বাৰকাত আছিল, তেওঁৰ 16,000 গোপী আছিল, তেওঁৰ 16,000 তেওঁৰ ৱাইফছ আছিল। আৰু তেতিয়া ৱাইফছবিলাকে, ৰমণীবিলাকে গৈ ৰোহিণী মাতাক প্ৰশ্ন কৰিছিলে, হে ৰোহিণী মা, আমাৰ কৃষ্ণই ৰাতি ৰাধা ৰাধা বুলি চিঞৰি থাকে, ব্ৰজত যাওঁ বৃন্দাবন বুলি চিঞৰি থাকে, আৰু খুব হাঁহি থাকে, খুব আনন্দত থাকে। আমি প্ৰত্যেকৰ 16,000 ঘৰত 16,000জন কৃষ্ণ, মানে হাইব্ৰিড ভেৰাইটি আৰু কৃষ্ণৰ। ইয়াতে আছে, তাতে আছে, চবতে কৃষ্ণ আছে। আজিকালি ইলেকশ্যনৰ আগত মোদী চব জেগাত ওলাই নহয়, ভাৰ্চুৱেল মোদী ওলাই যায় না, ইয়াতো ভাষণ দিয়ে, তাতো ভাষণ দিয়ে, একে সময়তে দি থাকে। তো এতিয়া কি, এটা মোদী 10 জেগাত ওলায়, আমাৰ কৃষ্ণ কিমান জেগাত ওলাইছে? 16,000। না, ভাৰ্চুৱেল নহয়, সঁচি। ইউ কেন টাচ হিম, ইউ কেন ফিল হিম। ইটছ এ ৰিয়েল কৃষ্ণ। তেতিয়া গোপীবিলাকে যেতিয়া ক'লে যে আপুনি জানে কৃষ্ণই সৰুতে কোন ৰাধাক লগ পাইছিলে, কোন বৃন্দাবনত আছিলে, আমাক কওকচোন। যে ক'লে, ৰোহিণী মাতাই ক'লে, মই যদি চিঞৰি কওঁ, চবেই শুনিব, আৰু কৃষ্ণই যদি শুনে, এই ৰাধাৰ পাছত গুচি যাব আৰু কেতিয়াও নাপাবা। তেওঁ ক'লে, একদম মনে মনে কওক, আপুনি একদম মনে মনে কওক। আমাৰ এইটো ৰুমত কিমান মানুহ আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18জন মানুহ, 19, আৰু এজন ধৰি ল'লোঁ কোনোবা আছে 20, 20জন মানুহ। মাইক লাগিছে নাই? লাগিছে নাই? ৰোহিণী মাতাই কৃষ্ণৰ কথা 16,000 গোপীক ক'ব, 16,000জনী গোপীয়ে শুনিব। 16,108 বুলি কোৱা নাই, 16,000 গোপী। 16,000 গোপীয়ে শুনিব, আৰু কৈছে, ডিমাণ্ড আছে যে আপুনি একদম যেনেকৈ ইচ্ছা তেনেকৈ। মই ডাঙৰকৈ ক'বই নোৱাৰোঁ, ক'লে তোমালোকৰ বিপদ হ'ব। কৃষ্ণই বিশ্বনাথ ৰাধা মাতিছেতো, কৃষ্ণই ৰাধাই বৃন্দাবনক বিশ্বনাথ মাতিছেতো, এইবাৰ বিশ্বনাথ নামাতে, গুচি যাব। তেতিয়াহ'লে কি হ'ব? বোলে একদম মই লাহে লাহে কওঁ, কৈছে একদম মনে মনে, ওম নমো ভগৱতে বাসুদেৱায়। আৰু চবেই ভালকৈ শুনিছে। আমাৰ গুৰুদেৱে যেতিয়া আমাক ব্ৰাহ্মণ দীক্ষা দিছিলে, আমি এটা ৰুমত আছিলোঁ এনেকুৱা মায়াপুৰত। গুৰু মহাৰাজ, মানে এইটো গোপন মন্ত্ৰ, গতিকে এইটো শব্দ নকৰে মানে, কিন্তু সময় নাই গুৰু মহাৰাজৰ, সময় তাকৰ। গতিকে প্ৰায় 50-60জনমান মানুহ এনেকৈ এটা ৰুমত আমি বহিছোঁ, দৰ্জাখন বন্ধ কৰি দিছে গুৰু মহাৰাজ। বন্ধ কৰি এজনক কৈছে, তুমি বাহিৰত যোৱা। তাতো দুখ লাগি গ'ল, আৰে মই ব্ৰাহ্মণ দীক্ষা ল'ব আহিছোঁ, গায়ত্ৰী মন্ত্ৰ মোকহে বাহিৰত উলিয়াই দিলে। কৈছে, মই তোমাকেই প্ৰথম দীক্ষা দিম, তুমি চিন্তা নকৰিবা, তুমি খালি বাহিৰত দৰ্জাখন বন্ধ কৰি মই কিবা এটা কম, শুনা তুমি। গুৰু মহাৰাজে কৈছে, হৰে কৃষ্ণ, এনেকৈ চিঞৰি দিছে। সি কৈছে, তুমি বাহিৰত যাবা, আৰু মই যি ক'ম তুমি বাহিৰৰ পৰা ক'বা, আৰু যদি তুমি শুনিবা তুমি দীক্ষা পাবা, ঠিক না? কি ক'লে? হৰে কৃষ্ণ। বাহিৰৰ পৰা কৈছে, হৰে কৃষ্ণ। এইটো আৰু সি স্মাৰ্টটো, দীক্ষা লাগে না, গায়ত্ৰী মন্ত্ৰ লাগে। তাৰপিছত গুৰু মহাৰাজে ভলিউম কমাই আনিছে, হৰে কৃষ্ণ। কি কৈছে? হৰে কৃষ্ণ। তাৰপিছত হৰে কৃষ্ণ, কি কৈছে? হৰে কৃষ্ণ, হৰে কৃষ্ণ। মাত নাই, সিটোৰ মাত নাই। আকৌ কৈছে, হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ। ই মাতা নাই। গুৰু মহাৰাজে আহি গ'ল, তুমি আহি গ'ল, তোমাৰ একদম পাছ হৈ গৈছে, দীক্ষা হৈ যাব, দৰ্জা বন্ধ কৰি দিয়া এতিয়া। মানে সিমানটো ভইচত কোনেও নুশুনে, কিন্তু চবেই শুনিছে।
জয় গুৰুদেৱ কি জয়, পতিত পাৱন গুৰু মহাৰাজ কি জয়, আশ্চৰ্যপাত গুৰু মহাৰাজ কি জয়। তো তেতিয়া গুৰু মহাৰাজে দিব্য শব্দটো কিমানলৈকে শুনিছে, মানে কিমান চাইণ্টিফিক মই এইটো কথা কৈছোঁ। কৰ্ণ মন্ত্ৰ 50 জনক একেলগে দিছে, কিন্তু কৰ্ণতেই দিছে, কৰ্ণৰ বাহিৰত যোৱা নাই। গতিকে এই যে আমাৰ দিব্য কথাবিলাক এনেকৈ বুজিবলৈ বৰ টান। আমি ভাল কাম কৰি আছোঁ, বেয়া কাম কৰি আছোঁ, মই জানো, ভগৱান। You are good, bad, the best, the worst, you know, and Krishna knows. I can cheat anybody and everybody, I cannot cheat myself. সবকে ঠগি দিব পাৰোঁ, কিন্তু মই নিজক ঠগিব নোৱাৰোঁ। মই কৃষ্ণক, পৰমাত্মাক কেতিয়াও ঠগিব নোৱাৰোঁ। It is not because Paramatma is intelligent, it is because I am too full. কাৰণ মই আটাইতকৈ মূৰ্খ। ঠগিম কাক? বুদ্ধিমান মানুহে ঠগে। সেইকাৰণে মানে ভগৱদ গীতাৰ 4ৰ্থ অধ্যায়ৰ 17 নম্বৰ যিটো শ্লোক, তাত কোৱা হৈছে গহনা, সবেই গও, কৰ্মণু গতি। কৰ্মৰ গতি গহনা গহীন বুজা খুব টান। সেইকাৰণে যিসকলে কয় মোৰ কোনো ঋণ নাই, মই ধনী মানুহ, মোৰ বল আছে, মোৰ দুৰ্বল নহয়, মোৰ কাৰো ওচৰত আজিলৈকে মই টকা ধাৰলৈ লোৱা নাই, পাৰিলে দিওঁহে। ভগৱানে কৈছে গহনা কৰ্মণু গতি, কৰ্মৰ গতি বুজা বৰ টান বাবা, বৰ টান। তেতিয়া প্ৰশ্ন হয়, তেতিয়াহ'লে মোৰ ঋণ ক'ত? শাস্ত্ৰত লিখে 5 প্ৰকাৰৰ ঋণত চবেই ঋণী, আৰু ঋণী হ'লেই তেওঁ দুখী, আৰু দুখী হ'লেই তেওঁ কাৰোবাৰ ওচৰত ঋণ আছে, ঋণ পৰিশোধ কৰিবৰ কাৰণে শ্ৰদ্ধা দেখুৱাব লাগিব, আৰু শ্ৰদ্ধা দেখুৱালেই শ্ৰাদ্ধ হ'ব। ভেৰি চিম্পল। First of all, you have to understand that I am in debt. মোৰ যথেষ্ট ঋণ আছে। যাৰ ঋণ আছে, ভাৱটো আছে, তেওঁ লোকক শ্ৰদ্ধা কৰে, আৰু যেতিয়া শ্ৰদ্ধা কৰে তেতিয়া শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়। 5টা ঋণ আছে, সকলোৱে মনত ৰাখিব। এটা ঋণ হ'ল পিতৃ ঋণ। কি ঋণ? পিতৃ ঋণ। পিতাৰ নহয়, এইটো পিতা বুলি কয়। পিতা মানে যাৰ কাৰণে এই পৃথিৱীখন দেখিলোঁ, পিতাৰ লগত মাতৃও সোমাই থাকে। গতিকে পিতৃ মাতৃৰ ওচৰত যিটো ঋণ আছে, প্ৰথমে বাপেকৰ ওচৰত যিটো ঋণ থাকে সেইটো পিতৃ ঋণ, মাকৰ ওচৰত ঋণ থাকে সেইটো মাতৃ ঋণ, দেৱতাসকলৰ ওচৰত যিটো ঋণ থাকে সেইটো দেৱ ঋণ, ঋষি মুনিসকলৰ ওচৰত যি থাকে সেইটো ঋষি ঋণ, আৰু ভূত মানে এই গোটেই বস্তুবিলাকৰ ওচৰত যিটো আমাৰ ঋণ আছে এইটো ভূত ঋণ। পিতৃ ঋণৰ পৰা যেতিয়া আমি মুক্তি পাব বিচাৰোঁ, তেতিয়া আমাৰ এটা নতুন নাম হয়। সেইটো কি বুলি কয়? পুত্ৰ। মই আমুকৰ পুত্ৰ নহ'ব নহয়। তুমি তোমাৰ পিতৃ ঋণ পৰিশোধ কৰাৰ প্ৰচেষ্টা কৰিছা নাই? মই আমুকৰ পুত্ৰ, কিন্তু মোৰ ঋণ পৰিশোধ কৰাৰ অকণো ইচ্ছা নাই। শাস্ত্ৰত কৰিছে তেওঁ পুত্ৰ নহয়। মই আমুকৰ পুত্ৰী, পুতলোকৰ পৰা উদ্ধাৰ কৰিব পৰা প্ৰচেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁ পুত্ৰী হ'ব, পুত্ৰ হ'ব। আজি শংকৰ প্ৰভুৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে আমি যিমানবিলাকে কীৰ্তন কৰি, প্ৰবচন দি, শ্ৰৱণ কৰি, প্ৰসাদ সন্মান কৰি বিভিন্ন ধৰণে যে আমি ইয়াত আহিছোঁ, প্ৰত্যেকজনেই পুত্ৰ আৰু পুত্ৰী। আৰু তেওঁলোকে যদি ঋণী অনুভৱ কৰি আহিছে, তেতিয়াহ'লে তেওঁৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আছে। আৰু শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ কৰিছে, শ্ৰদ্ধা সহকাৰে যদি কীৰ্তন কৰিছে, শ্ৰদ্ধা সহকাৰে যদি প্ৰবচন কৰিছে, শ্ৰদ্ধা সহকাৰে যদি প্ৰসাদ সেৱন কৰিছে, শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হৈছে। নহবা দেখিলেই খাওঁ খাওঁ, যাওঁ যাওঁ, মই ঘূৰি চাই থাকোঁ, তেওঁ নহাই ভাল। গতিকে এই অৰ্থত মই এইটো সম্পূৰ্ণৰূপে গম পাইছোঁ যে আমি সকলো ইয়াতে অন্ততঃ তেওঁৰ ওচৰত ঋণী অনুভৱ কৰি পেলাই আহিছোঁ। গতিকে এই অনুষ্ঠানটো কি হৈছে? শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হৈছে।
পিতৃৰ যিটো ঋণ এইটো পৰিশোধ কৰা উচিত। আৰু তাৰপিছত মাতৃ ঋণ, যিবিলাক মাতাজী তেওঁলোকে 9 মাহ 9 দিন কষ্ট সহ্য কৰি এটা নতুন জীৱন আবাহন কৰিছে, জীৱাত্মা এটা ক'ৰবাৰ পৰা লৈ আহিছে, সহজ নহয়। 9 মাহ 9 দিন, 9 months 9 days, এইবোৰ বেলেগ। আজিকালি অংকটো অলপ ঘড়ীটো উল্টা পল্টা ঘূৰেতো, চিজেৰিয়ান কৰি কেতিয়াবা একদম ডেট মিলাই লয়, ভাল দিন আজি হৈ যাব, এইটো নহয়। মই কৈছোঁ একেবাৰে যিটো মায়ে যিটো কষ্ট কৰি পেলাই জন্ম দিছে। কোনোবাই কয় মোৰ দেখোন 9 মাহ 6 দিনত হ'ল, তোমাৰ অংক গণ্ডগোল আছে, ভগৱানৰ অংক গণ্ডগোল নহয়। ভগৱানৰ অংক কেতিয়াও গণ্ডগোল নহয়। গতিকে সেই মাতৃসকলৰ ওচৰত আমাৰ কি থাকে? ঋণ থাকে। আৰু এই ঋণটো কেনেকৈ পৰিশোধ কৰা যায়? যেতিয়া চিতাত যেতিয়া অগ্নি সংযোগ কৰা যায়, মাতৃ ঋণ সম্পূৰ্ণ। এইটো নহয় যে আমি চবেই গৈ চিতাত জুই লগাই দিম, কিন্তু মনৰ ভাৱ আছে। আমি আজিকালি আপোনালোকে জানে বহুত মহিলাইও জুই যায়, দৰকাৰ নাজানে কাৰণে পুত্ৰ পুত্ৰীৰ ডিভিজন আনিছে, দিছে, দিব, কিয় নিদিব? দিছ ইজ ভেৰি চাইণ্টিফিক। ঋণ অনুভৱ কৰিছে সেইকাৰণে দিছে তেওঁ। মাতৃ ঋণ পৰিশোধ হয়। দেৱতাবিলাকৰ ওচৰত যেতিয়া ঋণ থাকে, পূজা পাৰ্বণ কৰিব লাগে, তেতিয়া কি হয়? ঋণ মুক্ত হয়। কলিযুগৰ পূজাটো কি? হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম ৰাম। 3টা ঋণ হৈ গ'ল। তাৰপিছত ঋষি ঋণ। ঋষি মানে পণ্ডিতসকল, যিবিলাকে আমাক জ্ঞান দিছে, শুদ্ধ জ্ঞান দিছে। সেই জ্ঞানটোৰ ঋণ কেনেকৈ পৰিশোধ কৰা যায়? যেতিয়া শুদ্ধ জ্ঞান বেলেগক দিয়া যায়, শুদ্ধ জ্ঞান প্ৰয়োগ কৰা যায়, আৰু শুদ্ধ জ্ঞান প্ৰয়োগ কৰি আন এজন যোগ্য শিষ্য গঢ়ি তোলা হয়, তেতিয়া কি হয়? সেই ঋণটো পৰিশোধ কৰা হয়। মই এজন গুৰুৰ পৰা শিক্ষা ল'লোঁ, সেই শিক্ষাটো যদি মই আন এজনক নিদিওঁ, তেতিয়াহ'লে মই তেওঁৰ ওচৰত ঋণী হৈ থাকিম। সেইকাৰণে মহাপ্ৰভুৱে কি কৈছে? যাৰে দেখো তাৰে কহ, কৃষ্ণ উপদেশ আমাৰ আজ্ঞাই গুৰু হৈ তৰ এই দেশ। এইটো মহাপ্ৰভুৱে দিছে এইকাৰণে যে মই যদি কাৰোবাৰ পৰা কিবা শিকিছোঁ, আই শুড নট এড অৰ ছাবট্ৰেক্ট এনিথিং ফ্ৰম দ্য ফেক্ট। মোক যিমানখিনি শিকাইছে সিমানখিনি যদি মই কাৰোবাৰ হাতত তুলি ধৰিব খুজিছোঁ, পাৰিছোঁ, তেতিয়াহ'লে মোৰ কি হৈছে? ঋণ পৰিশোধ হৈছে। নহবা গুৰুৰ ওচৰত ঋণ থাকিব, ঋষিৰ ওচৰত, আগৰ দিনত ঋষি বুলি কৈছিলে, চেইণ্ট মুনিবিলাকৰ ওচৰত ঋণ থাকিব। এইটো অৰ্থাৎ এইটো নহয় যেতিয়া শিক্ষাগুৰু এজনে ইভিন কাৰোবাক কিবা কথা শিকায়, তেতিয়াহ'লে শিষ্যজনে গৈ সেই কথাটো আন এজনক শিকাব লাগে। 4টা ঋণ হৈ গ'ল। তাৰপিছত ভূত ঋণ। ভূত ঋণ মানে এই যে আমাৰ খেতি অপতেজ মৰুত ব্যোম, এইবিলাকৰ দ্বাৰা জড়িত মানে গঢ়িত এই বস্তুবিলাকৰ ওচৰত আমাৰ কি থাকে? ঋণ থাকে। প্ৰকৃতিৰ ওচৰত, মাদাৰ নেচাৰৰ ওচৰত ঋণ থাকে। এই ঋণটো কেনেকৈ পৰিশোধ কৰা যায়? স্থাৱৰ অস্থাৱৰ বস্তুবিলাকৰ সৎব্যৱহাৰ কৰি। সেইকাৰণে প্ৰভুপাদৰ যে 4টা বুলেট আছিলে, এটা হৈছে ইউটিলিটি ইজ দ্য প্ৰিন্সিপল। প্ৰভুপাদে মেথছ বক্স পৰি থাকিলে খুলি আনি পেলাই সৰু অকণমান কাগজ ওলাই তাত নোট লিখে। ইউটিলিটি ইজ দ্য প্ৰিন্সিপল। সন্মান কৰে, মানে কাগজখন কিয় নষ্ট কৰিব লাগে? কৃপণ নহয়, কিন্তু সৎব্যৱহাৰ, বুজি পাইছাতো? সৎব্যৱহাৰ কৰে, তাত লিখে, সুন্দৰকৈ লিখে। এই বস্তুবিলাকৰ সৎব্যৱহাৰটো যেতিয়া আমি কৰিম, তেতিয়াহ'লে ভূত ঋণটো আমাৰ কি হয়? মুক্তি পাওঁ। বা শ্ৰীহৰি আৰু ভকতৰ সেৱাত লগাব পাৰোঁ যদি আমাৰ জাগতিক বস্তুবোৰ। মোৰ এখন গাড়ী আছে, গাড়ীখন যদি মই ভকতৰ সেৱাত লগাব পাৰোঁ, মোৰ এটা হাৰমনিয়াম আছে, এইটো যদি মই ভকতৰ সেৱাত লগাব পাৰিছোঁ, কৃষ্ণৰ সেৱাত লগাব পাৰিছোঁ, তেতিয়া তাৰ ওচৰত মোৰ ঋণটো মুক্ত হৈছে। আমাৰ এযোৰ চশমা আছে, এইযোৰ চাই পেলাই ইডিয়ট বক্সটোৰ মুখত বহি নাথাকি, ইডিয়ট বক্স টিভি, সেইটোৰ ওচৰত বহি নাথাকি যদি আমি ইণ্টেলিজেণ্ট মানুহৰ মুখত বহি, ভক্তৰ মুখত বহি কামত লগাওঁ চাবৰ কাৰণে, তেতিয়া আমাৰ কি হ'ব? ইয়াৰ ওচৰত আমাৰ ঋণ আৰু নাই, আমাৰ ঋণী হৈ থাকিম আমি।
এইবিলাক গ্ৰাস কৰিবলৈ ইচ্ছা কৰিব নালাগে, এইটো মই লৈ ল'ম, এইটো মোৰ বস্তু নহয়, এইটো কৃষ্ণৰ বস্তু, মই ভগৱানৰ সেৱাত লগাম। তেতিয়া আমাৰ কি হয়, ঋণবিলাকৰ পৰা আমি মুক্তি পাওঁ। আৰু তাৰ পাছত মই সামৰোঁ, বৈষ্ণৱে যেতিয়া এজন মানুহ ঢুকায়, যেতিয়া মানুহ ঢুকাই মানে শেষ হয়, মৃত্যু বুলি কয়, কাৰণ মৰ্তলোকত থাকেতো, সেইকাৰণে মৃত্যু শব্দ আছে। মানুহজন ঢুকাল বুলি কয় নহয়, কিয় কয় ঢুকাল বুলি? ঢুকাই গ'ল মানে শেষ হ'ল। কি শেষ হ'ল? আয়ু শেষ হ'ল। দেহত ত্যাগ কৰিলে বুলি কয়, কিমান চাইণ্টিফিক। তাৰমানে আত্মাটোৱে দেহাটো এৰি গ'ল, একদম চব কথা চমুকে কৈ দিছে, দেহত ত্যাগ কৰিলে। কোনোবা কয় নেকি আত্মা ত্যাগ কৰিলে? আত্মাটোৱে দেহা ত্যাগ কৰে। The soul left the material body. নিধন হ'ল, তাৰমানে তোৰ প্ৰাণ ধন গ'ল, শেষ। এইবিলাক শব্দ। বৈষ্ণৱৰ ক্ষেত্ৰত যদি পৰম বৈষ্ণৱ হয়, তেওঁৰ যদি কোনোবা আত্মীয় নিধন হয়, তেওঁ সাধাৰণতে 4 দিনতে মুক্তি পায়। কিহৰ কাৰণে? কাৰণ হি ইজ এ ৰিয়েলাইজ সোল। তেওঁ খুব উপলব্ধ এটা আত্মা। তাৰ পৰা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। আৰু ব্ৰাহ্মণৰ ক্ষেত্ৰত 11 দিন, 11 দিনত বুজি পায়গৈ। আৰু শূদ্ৰৰ ক্ষেত্ৰত এমাহ, আগৰ এমাহ আছিলে, মাজতে বৈশ্য থাকিলে 15 দিন। তেতিয়ালৈকে কি থাকে বুলি কয়? চুৱা লাগে বুলি কয়। চুৱা শব্দটা কয় নহয়, চুৱা লাগি আছে। চুৱা কি বস্তু? চুৱা কি বস্তু? মানে তাক চুলে বেলেগৰ প্ৰব্লেম হৈ যায়। আহি ঘৰত 2বাৰমান গা ধুৱে, তুলসী পানী দি গা ধুৱে, তিতা পাত চুবাই খায়। কি হ'ল? চুৱা লাগি আহিছে। মাতৃসকলৰ এটা সময়ৰ মূৰে মূৰে তেওঁলোকৰ চুৱা লগা বুলি কয়। কি হয়? চুৱা কি বস্তু? হোৱাট ইজ চুৱা? এইটো বুজি নাপায়। চুৱা মানে যেতিয়া মোৰ মনটো কুলহ হয়, মোৰ দেহাটো কুলহ হয়, মোৰ যেতিয়া নিজৰ দেহাটো, বাহ্যিক দেহাটো লেতেৰা লেতেৰা লাগে, when I feel dirty, মই বেয়া বস্তু গছকি আহিলে ভাল লাগে নেকি? কিবা লেতেৰা বস্তু চুলে হাতখন 10 বাৰ ধুওঁ। কিয়? কাৰণ মোৰ হাতখন লেতেৰা লেতেৰা লাগিছে। I feel dirty, that is চুৱা। মোৰ মনত চুৱা লাগিছে। তাৰমানে চুৱা কেতিয়া লাগে? যেতিয়া মনে কৃষ্ণক বিচাৰিবলৈ দিগদাৰি পায়, কৃষ্ণক যেতিয়া মানে অনবৰত চিন্তা কৰিবলৈ টান পায়, অলৱেজ ৰিমেম্বাৰ কৰিবলৈ যেতিয়া টান পায়, তেতিয়াই চুৱা লাগে। গতিকে আমাৰতো চুৱা কিমান লাগে কোনো ঠিক নাই। আমিতো কৃষ্ণক ভুলিয়ে থাকোঁ। আমি মানে ব্ৰহ্মভূত প্ৰসন্ন আত্মা, গেটখনৰ পৰা পাৰ হৈ আহিলেই মনটো বেলেগ ফালে গুচি যায়। সেইটোৱে চুৱা, তাক চুবই নালাগে, এইটোৱে চুৱা লাগিব। আৰু যিটো মানুহ য'তে ত'তে ঘূৰি ফুৰিছে কিন্তু কৃষ্ণকে অনবৰত ভাবি আছে, তাৰ চুৱাই নাই। সেইকাৰণে বৈষ্ণৱৰ চুৱাই নাই, কাৰণ বৈষ্ণৱে চব বুজি পায়। ধীৰহ তত্ৰ ন মুহ্যতি, ধীৰহ তত্ৰ ন মুহ্যতি। ধীৰ, তেওঁ অতি sober. He understands everything very nicely. He realized that somebody is living this, and what is living is your body, the inner body. দেহাটোৱে এৰি থৈ গ'ল, ভাল জাগাত গ'ল। বাচাংসি জিন্নানি যথা বিহায় নবানি গৃহণানি নৰ অপৰাণী তথা শৰীৰানি বিহায় জিন্যানি ন্যাং নিসংজানি নবানি দেহি। ফটা চোলা পিন্ধি থকাটোৱে বেয়া। ফটা চোলাটো দলিয়াই দিছে, কিমান ভাল। নতুন চোলা পিন্ধি পেলাই ওলাই গৈছে, ভাল। এইটো বৈষ্ণৱে বুজি পায়। সেইকাৰণে বৈষ্ণৱৰ ক্ষেত্ৰত কি নাই? তেওঁ হ'লে একো নামানে। আমাক হ'লে ইমান মানিবলৈ কয়, আৰে তুমি তেওঁৰ সমান হৈ লোৱা, তাৰপিছত তুমিও নামানিবা। সেইকাৰণে আমাৰ যিবিলাক, আমি যেতিয়ালৈকে মনটো শুদ্ধ নহয়, আৰু মনটো শুদ্ধ এনে ঘৰত বহি থাকিলে নহ'ব। আমুক ঢুকালে মই ঘৰত বহি থাকিম, কৈছে নহয়, এমাহৰ পাছত মই চব কাম কৰি ফুৰিম। এমাহৰ পাছত আৰু উৎপাত কৰি ফুৰিব সেইটোৱে। কাৰণ তাৰ শুদ্ধি কৰিবৰ কাৰণে কীৰ্তন পাতিব লাগিব, গীতা পাঠ কৰিব লাগিব, ভাগৱত কৰিব লাগিব, কিমান যে কি কৰিব লাগিব। তেতিয়া কি হ'ব? তেওঁ শুদ্ধি হ'ব। গতিকে আমাৰ বৈষ্ণৱৰ ক্ষেত্ৰত এটা শ্লোক আছে, চবেই গাব। এইটো শ্ৰীমদ ভাগৱতম 11 স্কন্ধ, 11 কেণ্টো, 5th chapter, 41 নম্বৰ শ্লোকা। দেৱাৰ্ষি ভূতাত্মা নৃণাম পিতৃণাম গতো মুকুন্দঃ পরিহৃত্য কৃতম
তাত কৈছে যে জাগতিক ৰীতি নীতি শ্ৰদ্ধা শ্ৰাদ্ধ চুৱা এইবোৰ সব আঁতৰি যাব যদি কোনোবাই মুকুন্দৰ চৰণত শৰণাগত হৈছে। মুকুন্দই কি দিব? মুক্তি দিব। মুকুন্দ কোন? পৰমেশ্বৰ ভগৱান। যদি পৰমেশ্বৰ ভগৱানৰ চৰণত কোনোবাই শৰণাগত হৈছে তেওঁ দেৱঋণ পিতৃঋণ, এই যে ঋণ লিখিলে দেৱঋণ ভূতঋণ, নৃণাম মানে ভূতঋণ, পিতৃঋণ, এই সববিলাকৰ পৰা মুক্তি পাব। আৰু সেইকাৰণে মাধৱদেৱে কি বুলি কৈছে? সকলোৱে মোৰ লগত গাব। যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লৈয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে। যাৰ পুত্ৰ হবে, আমি অলপ আগতে ক'লো নহয় এই শংকৰ প্ৰভুৰ পুত্ৰ কোন কোন? হাত দাঙক। কিয়? কাৰণ আমি তেওঁৰ ঋণ সুধিব আহিছোঁ। পুত্ৰ পুত্ৰী কোন কোন? হাত দাঙক। শংকৰ প্ৰভুৱে চাই আছে। লাহে লাহে দাঙিছে মানে ভাবি চিন্তি দাঙিছে। শিৱ একদম লগে লগে দাঙিছে, মানে ঋণ আৰু ৰাখিব খোজা নাই। কীৰ্তন কৰিছে, তেওঁৰ ঋণ এনেই পৰিশুদ্ধ হৈছে, তথাপি দাঙিছে যদি কিবা আছে নহয়, চাই আছেতো। যাৰ পুত্ৰ হবে, এই পুত্ৰবিলাকে হৰিত শৰণ লৈয়া, হৰিত শৰণ লৈ, হৰি বহি আছে তেওঁ শৰণ লৈ, হৰি গুণ গাৱে শুদ্ধভাৱে, হৰিৰ গুণটো শুদ্ধভাৱে গাইছে। যেতিয়া হৰে কৃষ্ণ গাইছে এনেকৈ কোনোবাই বহি আছে নহ'ব। কোনোবাৰ আকৌ বহুত কনজুচ, মানে হাতখন মাৰিম নে ইটো সিটো চাই থাকে। চবেই মাৰিছে কাৰণে অলপ মাৰে, কনজুচ, ভাৱ শুদ্ধ হোৱা নাই। শাস্ত্ৰত লিখা আছে এই তালিটো ৰাজনীতিৰ নেতাৰ আগত মাৰিলে হাতৰ ৰেখা বেকা হৈ যায়, আৰু এইটো যেতিয়া হৰিনামত মাৰে বেকা ৰেখা পোন হৈ যায়। বেকা ৰেখা পোন হৈ যায়। বহুতে কয় মোৰ ইমান দুৰ্দিন ইমান দুৰ্দুষ, মই কওঁ হাতৰ ৰেখা বেকা হৈছে। কি কৰিব লাগিব? চিধা কৰিব লাগিব। আমিতো নেপোলিয়ন বোনাপাৰ্টে নহয় নহয়। নেপোলিয়ন বোনাপাৰ্টক সুধিছিলে এবাৰ, খুব ষ্ট্ৰং, উইল ফ'ৰ্চ খুব ষ্ট্ৰং আছিলে, সুধিছিলে মই এইবাৰ যুদ্ধত যাওঁতে কিয় কষ্ট পাইছোঁ? এজন এষ্ট্ৰলজাৰ হৈছিলে, আপোনাৰ হাতখন চাওঁ, দেখালে এই ৰেখাডাল বেকা আছে আপোনাৰ, সেইকাৰণে আপোনাৰ এই যুদ্ধত হাৰিব আপুনি। হয় নেকি? এটা ক'লে বুলেট লৈ আন। বুলেটৰ আগত এখন কি থাকে? চুৰি থাকে আগৰ দিনত, সেইটো খোজ মাৰি পেলাই মৃত্যুৰ পাছত এটা খোজটা মাৰি দিব লাগে, মানে সি মৰিছে নাই, আধা মৰা থাকিব পাৰে আৰু মৰিব, মানে এবাৰ হৃদয়ত খোজে। পুলিচ, আজিকালি পুলিচৰ বুলেটৰ আগত এইটো নাই। আমি যেতিয়া সৰু আছিলোঁ বুলেটবিলাকৰ আগত এখন এখন এনেকুৱা চুৰি আছিলে। মাতাজী কোনোবাই দেখিছে আগৰ দিনত? এতিয়া পুৰণা হিন্দী ফিল্ম চালে দেখিব, বুলেট আগত এখন চুৰি, মানে ধুমকৈ মাৰি দিয়ে নহয়, কনফাৰ্ম নহয়, মানে কিজানি এইফালে গুচি গ'ল, সি হস্পিটেলত বাচি যাব। কোৱা আছে যে ছেকেণ্ড টাইম এই চুৰিখন গৈ পেলাই একদম হৃদয়ত খুচি দিবি। নেপোলিয়ন বোনাপাৰ্টেৰ দিনত এনেকুৱা বুলেট আছিলে। এই বুলেট লৈ আন, এটাই লৈ আহিলে, চুৰিখন খুলি কোনডাল ৰেখা বেকা? কৈছে এইডাল বেকা আপোনাৰ। দিলে কাটি, আৰু এডাল ছাককৈ কাটি দিছে। এইডাল পোন হ'ল নে এতিয়া? বোলে হ'ল, জিকি গ'ল। আমাৰ ইয়াত যদি তেনেকুৱা নেপোলিয়ন বোনাপাৰ্টে আছে কোনোবা, এইবোৰ মানে অনুষ্ঠান আহিব নালাগে, ঘৰত বহি যাব, এই BK চক্ৰৱৰ্তী তাত যাব, সুধি আহিব কোনডাল হাতৰ ৰেখা বেকা, আৰু ক'ব এইডাল বেকা, কাটি ল'ব, পোনাই ল'ব নিজে নিজে। আমাৰ এইটো নোৱাৰোঁ, সেইকাৰণে আমাক কি লাগিব? যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লৈয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জল কপিয়া, পিতৃগণে তৃপ্তি পাৱে। শ্ৰাদ্ধ কৰিলোঁ, আমিতো অলপ পাছত সন্তুষ্ট হ'মেই, এইটো আছে বহি। তেওঁ কি খাব? তেওঁ কি খাব? পিতৃগণ তৃপ্ত কেতিয়া হ'ব? যেতিয়া শ্ৰাদ্ধ অনুষ্ঠানটো ভাল হ'ব। আৰু বৈষ্ণৱে যদি এনেকৈ বহি কীৰ্তন কৰে, তেতিয়া পিতৃয়ে নদীৰ জল খায়ো তৃপ্তি পায়। দধি দুগ্ধ ঘৃত মধু খোৱাহেন পায়। দধি দুগ্ধ ঘৃত মধু, নদীৰ জল কপিয়া,
পিতৃগণে তৃপ্তি পাৱে ভোগ নুগুচে তৃপ্ত হয় সন্তুষ্ট হয় তুষ্ট হয় এতিয়া তেখেতক যদি কাৰোবাৰ তুষ্ট কৰিবৰ মন আছে সকলোৱে আকৌ লাষ্ট এবাৰ হৰে কৃষ্ণ মহামন্ত্ৰটো লিপছৰ পৰা বেছি জোৰ কৰি নাগাব লিপষ্টিক এৰাই যাব হৃদয়ৰ পৰা গাব একদম অন্তৰৰ পৰা গাব গদগদভাৱে গাব এনেকৈ গাব যাতে আমি চবেই এতিয়া চাই লওক এবাৰ সংকল্পবোৰ আৰু ইফালে আমাৰ প্ৰমোদ নহয় নামটো তেখেতৰ প্ৰভাত মেধিক চাই লওক এবাৰ দেখিছেনে দুইজনে চাই আছে আমালে কাৰোবালে চোৱা নাই নেকি কোনো সাৰি যাব নোৱাৰিব ইউ আৰ আণ্ডাৰ CCTV সাৰ্ভেইলেন্স আপুনি এতিয়া CCTVৰ নিৰীক্ষণত আছে দুজনে বহি দুটা কেমেৰা দি চাই আছে আমাক আমি যদি এতিয়া ভালকৈ হৰে কৃষ্ণ গাওঁ তেওঁ আমাক স্মাইল বেক কৰিব কি কৰিব খুশি আপোনালোকৰ যদি তেওঁ খুশি কৰিবৰ মন আছে তেতিয়াহ'লে হৰে কৃষ্ণ মন্ত্ৰটো একদম চিঞৰি অন্তৰ ফালি গাব মই এই মাইকটো বাদ দিলোঁ আৰু ওচৰৰ মানুহে কমপ্লেইন কৰি দিব পৰিণীতা মাতাজীৰ ঘৰত কিবা উৎপাত চলিছে বুলি পুলিচ আহি যাব হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে ৰাম রাম রাম হরে হরে চাওকচোন তৃপ্ত হৈছে নে আমি চাওঁ নহ'লে আৰু গাব লাগিব বিপদ আৰু চবেই চাওক হাঁহিছে নাই চাওক অলপ অলপ হাঁহিছে আৰু বেছি বাছৰখিনি নেক্সট ইয়েৰলৈ থৈছোঁ আৰু যাতে একদম ধুনীয়াকৈ হাঁহে ভালকৈ হাঁহিছে তেওঁ তৃপ্ত হৈছে গতিকে আমি ইমানতে বিৰাম কৰিছোঁ এতিয়া আৰতি হ'ব